শিক্ষক দিৱস। শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যি নিজে জ্বলি জ্বলি আনক পোহৰ দিয়ে। সৰ্বপল্লী ৰাধাকৃষ্ণৰ আজি বিশ্ব শিক্ষক দিৱস। আজিৰ দিনটোতে মহান মানৱ ৰাধাকৃষ্ণ দেৱৰ জন্ম হৈছিল। তেওঁৰ জন্মদিনটোত সমগ্ৰ বিশ্বতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষকসকলেই হ'ল আমাৰ জীৱনৰ দ্বিতীয় গুৰু আৰু এখন সমাজৰ প্ৰকৃত পথ প্ৰদৰ্শক। অক্ষমতাৰ আন্ধাৰ আঁতৰাই দেশৰ মানৱ সম্পদ গঢ় দিয়াত তেওঁলোকৰ অৱদান অনবদ্য। আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহান দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু ৰাজ্যখনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছাৰে মহান দাৰ্শনিক শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। জ্ঞানত পোহৰ বিলাই দেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল ভূমিকা পালন কৰা শিক্ষাগুৰুসকললৈ মোৰ গভীৰ শ্ৰদ্ধা ভক্তি নিবেদন কৰিলোঁ। শিক্ষা সকলোতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি গোটেই পৃথিৱীৰ সলনি কৰিব পাৰি। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। এজন শিক্ষকৰ প্ৰচেষ্টা আৰু চৰিত্ৰৰ ওপৰত কোনো দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে। শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।